हेलो फ्रेंड्स मैं आज मोर एटा आनंदर मुहूर्त आपनालोकर लगत शेयर करिब ओलाइसु पुरबी डेयरीए एखन कम्पिटिशन पातिसिले नेशनल मिल्क डे आसिले 26 नवेम्बरत एया प्रतियोगी सकल सब एजन एजनके आहिसे आहि पेले तेओलोके सबे निजर प्रेजेंटेशन करि आसे तार पाছত यारे मजत माने 42 गराकी फिमेल आसिले आरु दुइजन मेल आसिले एओ विनार होइसे शेफ नॉर्थ ईस्ट 24 आरु इहते सकलोए सजाई बलै व्यस्त एटु मैत्री महंत ताई मिसी रुटी आरु माशरूम बनाय आनिसिले मेथी मलाई माशरूम आरु एटा कैरेट केक आनिसिले खूब धुनिया कई तार पिছত आमार फेसबुक फ्रेंड है शुक्ला आर्ची ताई गाजৰৰ रसमलाई बनाइছিলে खूब धुनिया হৈছিলে খাবলৈ মই টেষ্ট কৰিছো আৰু এটু হল আমাৰ নীলাক্ষী বায়ু খুব ধুনিয়া ভাপত দিয়া পিঠা এটা ৰাবৰিৰ লগত প্ৰেজেন্টেচন কৰিছে খাবলৈ বহুত ভাল হৈছিলে এটু আমাৰ ৰুমি বাইদেউ খুব ধুনিয়া মিঠাই বনাই আনিছে সকলোৱে মানে আমাৰ ৰন্ধন কলাৰ সকলো এক্সপার্ট মানে কুকিং এক্সপার্ট বুলি ক'ব লাগিব এই গৰাকী জাগিৰোডৰ পৰা আহিছে বাইদেউ গৰাকী তেওঁৰ ছোৱালী এটু জ্যোতি তেওঁ ফেসবুক ফ্ৰেন্ড হয় আমাৰ আৰু তেওঁলোকক নতুন পাইছো এটু অনিতা তেওঁ থাৰ্ড হৈছে পনীৰ বনাইছিলে অনিতাই খুব ধুনিয়া পদুম ফুলৰ গুটিৰে এটা চাটনি বনাইছিলে পুৰুবিৰ প্ৰডাক্ট ইউজ কৰি পিনে খুবেই ভাল হৈছিলে খাবলৈ আৰু মই দুইটা কম্পিটিশনত লগ পালো তেওঁ তাই আমাৰ সাবৰিন শাই বনাইছে বেঙেনা এটা কিবা মছলাৰে বনাইছে এটো আমাৰ ডেজি বা তাৰ পিছত পলিয়ে মসুৰ ডালৰ এটা ডেজাৰ্ট বনাইছিলে খুব ধুনিয়া আৰু বেক কৰিছে এটো ফিশৰ ৰেচিপি হয় तार पिছত आमार नीताश्री बनाइছিলে बीटरूटर एटा हलवार निसिना बनाइছিলে एटु होल मोर प्रेजेंटेशन तार पिছত आपनालोকক प्रेजेंटेशनटु देखाम बारु पिछले এই হল आमार दीपान्विता खूब धुनिया पाम्किन केक बनाइছিলে राबरिर लगत सार्व करिसे हिमाद्री बस्तुटु पिसे মই খাব মানে নাপালো টেষ্ট কৰিব নোৱাৰিলো হেকাৰণে গম নাপাও এওঁলোকক নতুন পাইছো মানে বহুত কেইগৰাকী 42 পাৰ্টিসিপেন্ট আছিলে এই ৰাহুল হয় যে আপোনালোকক কৈছিলো মেল এগৰাকী এটু ডক্টৰ প্ৰণিতা বৰদলৈ তেওঁ উইনাৰ হৈছে তেওঁ খুব ধুনিয়া এটা ডেজাৰ্ট বনাইছিলে কেৰট পুডিং আৰু সুশি বনাইছিলে এওঁকো নতুন পাইছো আজি বেকড বস্তু বনাইছিলে তেওঁ কিবা এটা মোৰ মনত নাই এই গৰাকীকো নতুন পাইছো তেওঁ বেংগলী হয় ডেজার্ট बनाइছিলে পনিৰ बनाइছিলে সকলোৱে মানে এটা ডেজার্ট আৰু এটা মানে পুৰুবি প্ৰডাক্ট ইউজ কৰি পেলে নিমখীয়া কিবা এটা বনাই আনিব দিছিলে তাৰ পিছত মোৰ প্ৰেজেন্টেচন আৰম্ভ হ'ল মই বনাইছো পাম্পকিন দি পেলে এটা ডেজার্ট বনাইছো ভিতৰত পনিৰ স্টাফ কৰি ৰাবৰিৰ লগত সাৰ্ভ কৰিলো এয়া হ'ল মোৰ ডেজাৰ্টৰ প্ৰেজেন্টেচন আৰু এতিয়া অকনমান ৰাইসৰ লগত মই এটা ৰেচিপি বনাইছিলো পনিৰ দি পেলে हेतु মই সারপ্রাইজ পনিৰ কোফতা বনাইছিলো আৰু তাৰ লগত মই কোফতা গ্ৰেভিটো প্ৰেজেন্টেচন কৰি আছো তাতে এটা তিল দিছিলো আৰু তিলৰ ওপৰ কোফতাটো ৰাখিছো খুব ধুনিয়াকৈ প্ৰেজেন্টেচন কৰিলো এটু পিৰালি পালেঙৰ ফুল দি পেলে মই প্ৰেজেন্টেচন কৰিলো আৰু এটা বিলাহীৰে रोज বনালো ক্ৰীম দি পেলে মই অলপ সজাই দিলো তাৰ পিছত মোৰ কমপ্লিট হৈ গল আপোনালোকে ক'ব দে কেনেকুৱা হৈছে মোৰ প্ৰেজেন্টেচন জাজ সকলে কিন্তু খুবেই ভাল পাইছে মই এটা পুৰবিৰ দৈ ইউজ কৰি পেলে লস্সিও বনাইছিলো পুৰবি ডেৰীৰ এমপ্লয়ি বিলাকে খালে তেওঁলোকে মানে খুব ধুনিয়া ৰেসপন্স কৰিলে মোক ক'লে বাইদেউ কেনেকৈ বনাইছে মেজাৰমেন্টটো ক'ব অলপ কেনেকৈ কি দিছে তাছত মই ক'লো মই কেনেকৈ বনালো তাৰ পিছত জাজেছ সকলৰ মাজত আছিলে IHMৰ शेफ हेमंत বৈশ্য আৰু शेफ विकास भागवती আৰু আছিলে আমাৰ বেকিং এক্সপার্ট নীলাক্ষী আৰ শৰ্মা তেওঁলোক প্ৰেজেন্টেচন চাই খুব ধুনিয়া ৰেসপন্স দিছে মোক কৈছে খুব ধুনিয়া হৈছে প্ৰেজেন্টেচন আৰু খাইও ভাল পাইছে কিন্তু মনটোতো ধুক কৰি আছিলে মোৰ কি হ'ব নহব সেইবাবে তাৰ পিছত তেওঁলোকে খাই পেলে বহুত ভাল পাইছে বুলি কৈছে কিন্তু মই ভাবাই নাই
মোৰ ৰেচিপি সিলেক্ট হ'ব বুলি তেওঁলোকে কিন্তু খুব টেষ্টি হৈছে বুলি কৈছে আৰু মোৰ সুইট ডিশটো তেখেতসকলে বহুত ভাল পাইছিলে তেওঁলোকে টেষ্ট কৰিলে আৰু সাৰপ্ৰাইজ বুলি কোৱাত কৈছে সাৰপ্ৰাইজটো আপুনি কাটি দিয়ক পিছত মই কোফতাটো কাটি দিছো তাৰে কোফতাৰ ভিতৰত মই পনীৰৰ ভিতৰত ফিশ ষ্টাফিং কৰিছিলো আৰু খাই পেলে তেওঁলোকে ভালেই ক'লে তাৰ পিছত তেওঁলোকৰ পুৰবী ডেইৰীৰ এমপ্লয়ি সকলো আহিলে টেষ্ট কৰিবলৈ এজনৰ পিছত এজন টেষ্ট কৰিব আহি আছে ইয়াতে আমাৰ আৰজে সুজিতাও আহিছে তেখেতেও টেষ্ট কৰি আছিলে আৰু আমালোকৰ সদায় জাজিং কৰে ডেজি বা মিতালী বা তেখেত সকলেও আমাৰ বস্তুবোৰ সকলোৰে টেষ্ট কৰি কৰি গৈ আছে তাৰ পিছত আমি নিজেই বেলেগৰো টেষ্ট কৰিব গলো টেষ্ট মানে সকলোৰে আমাৰ সোনকালে হোৱাৰ কাৰণে আমাৰ বিলাক আগতে শেষ হৈ গৈছে ডিশবোৰ তাৰ পিছত আমি বেলেগৰ ডিশবোৰ টেষ্ট কৰিব গৈছো তাৰ পিছত আমি কেইগৰাকী ৰিল কৰি খুব ভাল পাওঁ এই অকনমান এক্টিং কৰি দিলো খুব ভাল লাগে আমি এইবিলাক কৰি ভাল পাওঁ সেই কাৰণে কৰো আপোনালোকক দেখাইছিলো যে ৰঙিয়াৰ অনিতাই পদুম ফুলৰ গুটিৰ চাটনি আনিছিলে তেখেতে থাৰ্ড প্ৰাইজ পালে Moving ahead with the next category that is second Purabi Cook Off 2024 and the award goes to Priya Sen. Congratulations ma'am. Any guesses for the first prize winner? Anyone from Purabi? Any guesses? Okay. মেমৰি হিচাপে মই কেইখনমান ফটো ইয়াতে হাসি ৰাখিলো সকলোৰে মাজত একেলগত ফটো জাজ সকলৰ লগত ফটো তাৰ পিছত পাৰ্টিসিপেন্ট সকলৰ লগত কেইকপিমান ফটো মই ইয়াতে হাসি ৰাখিলো আপোনালোকৰ বাৰু ভিডিওটো চাই কেনেকৈ লাগিলে যদিহে ভাল লাগিছে তেনেহলে মোক লাইক কমেন্ট আৰু শেয়াৰ কৰি দিব আৰু নতুন ব্লগ এনেকৈ লৈ আহাৰ প্ৰতিশ্ৰুতিৰে আপোনালোকক মই আজিলে বাই বাই কৰিছো Thank you for watching.